যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকুললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজনৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। ভাৰতবৰ্ষৰ ভিতৰতেই সকলোতকৈ পৰ্যটনৰ সুবিধাদায়ক স্থান অসম। পৰ্যটকৰ হোমষ্টেৰ ওপৰত চৰকাৰে জাৰি কৰিব SOP। নিউজনৰ এক বিশেষ প্ৰতিবেদন। ভাৰতবৰ্ষৰ ভিতৰতেই সকলোতকৈ পৰ্যটনৰ সুবিধাজনক স্থল অসম। পৰ্যটকৰ হোমষ্টেৰ ওপৰত চৰকাৰে জাৰি কৰিব SOP। পৰ্যটন বিভাগৰ দায়িত্ব পোৱাৰ পাছত বজালিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য। আগন্তুক সময়ত কেনেকুৱা ধৰণে পৰ্যটন বিভাগটোক লৈ যাব, কিছু মন্তব্য আগবঢ়ালে মন্ত্ৰীগৰাকীয়ে। মই দেখিছোঁ যে ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ পৰ্যটনৰ কাৰণে সুবিধা ল'ব পৰা স্থল যদি আছে এইটো অসম। যেনেকুৱা আজি ৰিভাৰ টুৰিজিমৰ যদি কথা কওঁ, এতিয়া গুজৰাট আৰু নৰ্মদাৰ মাজেৰে এটা নদী বৈ গৈছে। সেই গুজৰাট আৰু মধ্যপ্ৰদেশৰ মাজেৰে নৰ্মদা নদী বৈ গৈছে। কিন্তু আমাৰ অসমত আমি 109টা নদ নদী আছে। গতিকে ৰিভাৰ টুৰিজিমটো আমি সুন্দৰকৈ আমি ব্যৱস্থা কৰিব পাৰোঁ। বা ক'ৰবাত যদি মেটেকা যদি খাল বিলত দেখিছোঁ, মেটেকাত যদি আহি পেলাই নাইজেৰিয়াৰ যদি পক্ষী আহি পেলাই জিৰাইছে, ৰৈছে, তাতো বাৰ্ড টুৰিজিম কৰিব পাৰোঁ। ঠিক তেনেকুৱাকৈ আমি ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি টি টুৰিজিমৰ কাৰণে আমি এটা ব্যৱস্থা কৰিছোঁ। আৰু টি টুৰিজিমৰ কাৰণে যিটো ব্যৱস্থা কৰিছোঁ আমি ইনোভেশ্যন কৰা নাই। মই ভাবোঁ টি টুৰিজিমটো আৰম্ভ হোৱাৰ পিছত বহু বিদেশৰ পৰ্যটক ইয়াতে আহিব আৰু সমান্তৰালভাৱে গ্ৰাম্য অঞ্চলতো সৰু সৰু স্পটবোৰকো যাতে আমি আগন্তুক দিনত বিকশিত কৰিব পাৰোঁ, তাৰ কাৰণে নিশ্চিত ৰূপত আমি প্ৰচেষ্টা হাতত লৈছোঁ। মন্ত্ৰিত্ব লাভৰ পাছতে ইতিমধ্যে মই যোৱা পৰহি মই বিভাগৰ ইতিমধ্যে মই পৰ্যালোচনা কৰিছোঁ আৰু পৰ্যালোচনা কৰাৰ পিছত আমি তাত কিছুমান নতুন পৰিকল্পনা কৰিছোঁ যে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ, যেনেকুৱাকৈ উদাহৰণস্বৰূপে মই দায়িত্ব ঘোষণা কৰাৰ পৰৱৰ্তী দিনা মই কামাখ্যা মন্দিৰত গৈছিলোঁ। কামাখ্যা মন্দিৰত গৈ অকল মই দৰ্শন কৰি বা সেৱা কৰি মই থকা নাই। মই সমান্তৰালভাৱে মোৰ সঞ্চালকালয়ৰ বিষয়াসকলক নি তাত দলীয় সমাজক মই আমন্ত্ৰণ জনাই যে সেইটো যিহেতু আমাৰ টপ প্ৰায়ৰিটিত আছে আমাৰ টুৰিজিমত কামাখ্যা মন্দিৰ। গতিকে তেনেকুৱাকৈ আমি ব্যৱস্থা কৰিলোঁ। আজি কিছুদিন আগতে কাকজানাত যি আমাৰ সোণালী বান্দৰ আছে, সেই সোণালী বান্দৰ থকা ঠাইত আজিলৈ কোনো অসম চৰকাৰৰ মন্ত্ৰী বা উচ্চপদস্থ বিষয়া তাত কৰা নাই। তাত 400তকৈ অধিক সোণালী বান্দৰ তাত আছে। গতিকে সেই সোণালী বান্দৰখিনিক যদি আমি সংৰক্ষণ কৰিব পাৰোঁ, ইতিমধ্যে 40টা সোণালী বান্দৰ যোৱা 9 বছৰত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাজনিত কাৰণত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। গতিকে আৰু আগন্তুক দিনত যদি মৃত্যুবৰণ কৰিবলগীয়া নহয়, তাৰ কাৰণে মই বিভাগত ইতিমধ্যে পৰ্যালোচনা কৰি
যে আমি সেই সোণালী বান্দৰৰ যি বাসস্থান আছিল, য'ত হেবিটেশ্যন, সেই হেবিটেশ্যনত আমি পুনৰ ঘূৰাই নিয়াৰ কাৰণে প্ৰচেষ্টা আমি আৰম্ভ কৰিছোঁ। কাৰণ তেওঁলোকক যদি আমি বেছি বাহিৰত লৈ আনো, তেতিয়াহ'লে আল্টিমেটলি দুৰ্ঘটনাত পতিত হ'ব। গতিকে সেইটোৰ উপৰিও টুৰিজিমৰ কাৰণে আমি হেৰি কৰিছোঁ, আমি নতুনকৈ আমাৰ হোমষ্টে যি ব্যৱস্থা, হোমষ্টে বুলি ক'লে বহুতৰ মানাহতে হওক বা কাজিৰঙাতে হওক বিভিন্ন ঠাইত বা ইয়াতো কটেজ বনাব, হোমষ্টে হ'ব। হোমষ্টে হ'লেই নহ'ব, আমি চৰকাৰে এখন SOP এখন আমি প্ৰস্তুত কৰি আছোঁ। পৰহি মই নিৰ্দেশ দিছোঁ SOP প্ৰস্তুত কৰিব লাগে, যাতে মানুহসকলক যাতে যি যথোপযুক্ত যাতে সুবিধা পাবলগীয়া আছে, সুবিধাৰ পৰা যে বঞ্চিত নহয়। কাৰণ কাজিৰঙাত এখন মই এটা কমপ্লেইন এটা পালোঁ, কমাৰ্চিয়েল গেছৰ পৰা গেছ ব্যৱহাৰ কৰাৰ কাৰণে পইচা লৈছে তেখেতৰ পৰা। আচলতে হোমষ্টেৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো হৈছে কি পৰিয়ালৰ লগত একেলগে আহাৰ খাব লাগে। থকাটো বেলেগ বা তেওঁলোকৰ টয়লেট বেলেগ, কিন্তু যেতিয়া তেওঁলোকৰ খোৱা সামগ্ৰী বা কিটচেনটো একেটা কিটচেনে হ'ব লাগে। গতিকে সেইবোৰ SOP নথকাৰ কাৰণে বিভিন্ন ধৰণে ব্যৱসায়িকভাৱে তেনেকুৱাকৈ সস্তীয়া কাম কৰি আছে যদিও টুৰিষ্টসকলে আহি পেলাই আচলতে তেওঁলোকে মনত বেজাল লৈ যায় যে কমাৰ্চিয়েল চিলিণ্ডাৰৰ দামো আমি দিবলগীয়া হৈছে। গতিকে আমি SOP পৰ্যন্ত আমি প্ৰস্তুত কৰি আছোঁ, যাতে মানুহ যাতে যি আমাৰ চৰকাৰী নীতিৰ আধাৰত যাতে সেই আলহীসকলক যাতে তেওঁলোকক যাতে আমি যাতে অভ্যৰ্থনাকে আদি কৰি যি ব্যৱস্থা কৰিবলগীয়া আছে কৰোঁ, যাতে তেনেকুৱা SOP প্ৰস্তুতকে আদি কৰি কিছু কাম আমি হাতত লৈছোঁ। কংকজ্যোতি শৰ্মা ৰিপৰ্ট, নিউজ নাও 24/7।